আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। প্ৰায় এমাহ ধৰি দেৰগাঁৱৰ বিভিন্ন গ্ৰামাঞ্চলত বাঘৰ আতংক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। প্ৰায় এমাহ ধৰি দেৰগাঁৱৰ বিভিন্ন গ্ৰাম্য অঞ্চলত বাঘৰ আতংক। ৰাইজ হৈ পৰিছে আতংকিত। ৰাতিৰ কথাটো বাদেই দিনতে ওলাবলৈ ভয় খাইছে গাঁওবাসী ৰাইজে। ঠিক ১২টা-১টামান বজাত মই ছাগলীজনী এৰি দিছিলোঁ। এৰি দি সন্ধিয়া লগালৈকে মানে চালোঁ গোটেইখিনি, কিন্তু ক'তো নাপালোঁ। নাপাই পেলাই ৰাতি ৮টা-৯টামান বজাতে মানে বাঘ ওলাইছিলে আৰু গোটেই মানুহে চিঞৰ বাখৰ কৰিছিলে। কৰাৰ পাছত আজি ৰাতিপুৱা ছাগলীজনী সেই বাঘ ওলোৱা স্থানৰ ওচৰতে মানে ডিঙিটো ছিঙা অৱস্থাত পাইছোঁ। গতিকে সেইটো সকলো মানুহে বাঘে বুলি কৈছে। মানে আমাৰ দেৰগাঁও আদি কমাৰ গাঁও, লঠা গাঁও, জেলেহুৱা গাঁও, ভকতীয়া আৰু এনেকৈ বঙাল গাঁও, এই অঞ্চলসকলত বহুত দিনৰ পৰা বাঘে মানে আজি ১.৫ মাহ ২ মাহমানেই হ'ল মানে আতংক কৰি আছে। গৰু ছাগলী বহুত নিধন কৰিছে। গতিকে আপোনাৰ এই বাঘটো অতি সোনকালে পিঞ্জৰাবদ্ধ কৰি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্টে যাতে লৈ যায়। তেনেকৈ লোৱা নাই, লৈছে বুলি নাভাবোঁ, কাৰণ আজিলৈকেতো শুনা নাই কোনো এটা বাঘ পিঞ্জৰাবদ্ধ হোৱা নাই। গতিকে ক'তনো লৈছে? গতিকে আমাৰ সকলো মানুহ সন্ধিয়া লগে লগে ওলাবলৈ মানে ভয় হৈছে, সেইকাৰণে বহুত দিগদাৰ হৈছে। উল্লেখযোগ্য যে দেৰগাঁৱৰ বিভিন্ন গ্ৰাম্যাঞ্চল যেনে কমাৰ গাঁও, লঠা গাঁও, হাজৰিকা গাঁও, ফেটা গাঁও, গন্ধিয়া গাঁও, বঙাল গাঁও, দাধৰা, বাৰেগৰীয়া গাঁও আদিত প্ৰায় এমাহ ধৰি বাঘৰ আতংকত ৰাইজে বিনীত ৰজনী পাৰ কৰিবলগীয়া হৈছে। ব্যক্তি আহে, তেখেতসকলৰ গাতো মই বেছি দোষ নিদিওঁ, কাৰণ মই নিজে তেওঁলোকক মাতিছোঁ, নিজে আহিছে। ৰাতি বিয়লি তেখেতৰ সৰু সৰু ল'ৰা আহিছে। আপোনাৰ দুজনৰ ভিতৰত এটা আৰ্মছ আনিছে, আৰু তেনেস্থলত তেখেতসকলৰ জীৱনৰ সুৰক্ষাৰ কথা আছে। আৰু সেইটো কাৰণে প্ৰধানিকে উদ্ধৃত কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে সিদ্ধান্তটো ল'লে মোৰ মতে বেছি ভাল আছিল। আৰু প্ৰধানিকে তেখেতসকলে ইয়াত দুজন বা তিনিজন পঠিয়াই এটা আপোনাৰ সৰহসংখ্যকে ইয়াত কনিষ্টবল পঠিয়াই পেলাই তেখেতসকলে হাবিয়ে জংঘলে ৰাতি নহ'লেও দিনত হ'লেও চোৱা চিতা কৰাহেঁতেন নিশ্চয় কিবা এটা পদক্ষেপ ল'ব পাৰিলেহেঁতেন। আৰু গোলাঘাটৰ DFOই কোনো গুৰুত্বমূলক সিদ্ধান্ত নোলোৱাটো আমাৰ ৰাইজৰ মাজত পৰ্যবেক্ষণ হৈছে। আৰু উদ্ধৃত কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ অনতিপলমে আমাৰ ৰাইজৰ মাজত যিটো বাঘৰ আতংক আছে, বৃহৎ দল আহি ৰাইজক যেন সেই সমস্যাৰ পৰা মুক্ত কৰে। এই অঞ্চলবিলাকত বাঘে পশুধন, ছাগলী, কুকুৰ আদি চিকাৰ কৰি ভক্ষণ কৰি ৰাইজক জীয়াতু ভগাইছে। আনকি ফেটা গাঁৱৰ এজন ব্যক্তিক সন্ধ্যাবেলাতে বাঘে আক্ৰমণ কৰি বেয়াকৈ আহত কৰে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে। দেখাটো মানে দেখিছিলোঁ মানে বাঘ দুটা, আজি প্ৰায় ২ সপ্তাহমানৰ আগত দেখিছিলোঁ নাহৰ ফুটুকী বাঘ। কিন্তু মানুহে বিশ্বাস কৰা নাছিলে তেতিয়া কালত। কিছুমানে মানে উপলুঙা ক'লে যে এইটো বাঘ নহয়, শিয়ালহে দেখিছে। কিন্তু এতিয়া বৰ্তমান কালিৰে পঢ়ি ভকতীয়া গাঁৱত এজন মানুহক বাঘে আক্ৰমণ কৰিলে। আৰু আজি যোৱা ৰাতি এইটো ইয়াত ছাগলী খাইছে, এইটো নেলুটো ছিঙি পেলাই তেজটো পি খাই দিছে মানে সিহঁতে। সেইটো কাৰণে এতিয়া আমি ফৰেষ্টক বিনম্ৰভাৱে জনাইছোঁ যে হাত কৰজোৰে কৈছোঁ, কাৰণ আমাৰ ৰাইজৰ কাৰণে অকণ চিন্তা কৰক। এনেকৈ মানুহক আক্ৰমণ কৰিবলৈ লৈছে। এতিয়া বাঘটো আহিছে যদিও মানে সিহঁতৰ দলটো বৰ বিশেষ ডাঙৰ দল নাই। সেইটো কাৰণে অকণমান ডাঙৰ ভালকৈ অকণমান হেৰি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ ফৰেষ্টক। 4জনীয়া দল আহে। পিঞ্জৰাটো সিহঁতি আচলতে ভালকৈ পতাও নাই, মানে তাত এটা আহাৰ দিব লাগিব কিবা, মানে যিটো যোগ্য আহাৰ দিব লাগিব সেইটো নাই দিয়া। মানে মই গম পোৱাত মই দেখা নাই, কিন্তু কৈছে আমাৰ এইখিনি পিঞ্জৰা পিছতে ভবলা ছাগলী দি থৈছে। ভবলা ছাগলীটো মানে জেনেৰেলি নাখায় না, আচলতে মানুহে ভবলা ছাগলী নাখায়, একো বস্তুৱে নাখায় বোলে। বাঘে ক'ত আক্ৰমণ কৰিবলৈ আহিব সেইটো। সেইটো কাৰণে ফৰেষ্টৰকেইজনৰ নিজৰ ভয় থাকে, সেইটো 4জনীয়া দল লৈ আহে, বন্দুক আনে এটা, তেওঁলোকেও এটা ভয় থাকে নিজৰ জীৱনৰ কাৰণে। দেৰগাঁও বন বিভাগৰ সৰু এটি বনৰক্ষী দল গৈ ঘটনাস্থলীবিলাক পৰিদৰ্শন কৰিছে আৰু ঠায়ে ঠায়ে পিঞ্জৰা পাতিছে যদিও এটাও বাঘ ধৰিব পৰা নাই।
দেৰগাঁও কমাৰগাঁৱতো বাঘে এজনী ছাগলী ডিঙিত কামুৰি তেজ ঘঁহি খাই মৃত ছাগলীটো এৰি থৈ যায় আৰু ৰাইজে টায়াৰ জ্বলাই বোমা ফটকা ফুটাই বাঘটো খেদি পঠিয়ায়। ৰাইজে বন বিভাগক এটা বৃহৎ বনৰক্ষী দল অস্ত্ৰ শস্ত্ৰসহ গৈ সম্ভাৱ্য বাঘে আশ্ৰয় লৈ থকা হাবি জংঘলৰ পৰা বাঘ খেদাই দিবলৈ দাবী জনাইছে। সজাগতা হ'ব লাগে, মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে অকণমান চোৱা চিতা কৰিবহি লাগে ভালদৰে। অহাটো আহিছে, তেখেতসকল মানে সৰহকৈ আহিম মানে অকণমান লক্ষ্য কৰিব লাগে। আমাৰ সেইটোৱেই কামনা। আৰু আমাৰ মানে পশু পক্ষী যদি আমাৰ অনিষ্ট হৈ থাকে তেতিয়াহ'লে সকলোৰে দিগদাৰ হ'ব। ৰাতি ঘূৰা মেলা কৰোঁতেও আমাৰ সমস্যা হ'ব পাৰে। ভয় হৈছেই। তেখেতসকল আহিছে, নহা নহয়, মানুহ কম আহিছে। তেখেতসকল সৰহকৈ মানুহ আহি বন্দুক সৰহকৈ আনি তেখেতসকলৰো প্ৰাণৰ কাৰণে ভয় আছে আৰু আমাৰ ৰাইজৰ কাৰণেও ভয় আছে। গতিকে সৰহকৈ কেইটামান বন্দুক আনি তেখেতসকলে অলপ লক্ষ্য কৰিলে ভাল হয়, আমাৰ মানে পাব্লিকৰ উদ্ধাৰ হয়। সেইটোৱে আমি কামনা কৰোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।